Allahu Akbar চলি আছে ৰমজানৰ ৰোজা শিৱসাগৰত এক ঐতিহ্য জীয়াই ৰখাৰ প্ৰচেষ্টা ইয়াছক ৰমজান মাহৰ পুৱতি নিশাবোৰত শিৱসাগৰ অঞ্চলত জিকিৰ আৰু গজল পৰিৱেশন কৰি পথে পথে আগবাঢ়িছে যুৱকৰ পৰা বয়োজ্যেষ্ঠলৈ এদল মানুহ এজনৰ নেতৃত্বত বাকীসকলে গাই গৈছে জিকিৰ গজল আদি পৰম্পৰাগত জিকিৰৰ উপৰি শংকৰ গুৰু তুমি আকৌ এবাৰ আহা আজান পীৰৰ সৈতে মিলি জাতি এটা গঢ়া শীৰ্ষক সম্প্ৰীতিৰ বাণী থকা তথা সমসাময়িক সময়ত ৰচনা কৰা জিকিৰো গাইছে প্ৰকৃততে যুৱকৰ দলটোৱে এনেদৰে পুৱতি নিশা জিকিৰ গজল গাই গাই অঞ্চলটোৰ ইছলামধৰ্মী লোকসকলক দিছে চেহৰীৰ আগজাননী এনেদৰে বিশেষভাৱে ৰমজানৰ দিনবোৰৰ পুৱতি নিশা গীত গোৱা প্ৰক্ৰিয়াটোক কচিদা বুলি কোৱা হয় আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উজনি অসমত বিশেষকৈ ডেকা চামে বহুত অতীজৰে পৰা ৰোজা মাহত ৰমজান মাহত বিশেষকৈ তেওঁলোকে পুৱা প্ৰায় ৩টা বজাত ২:৩০ বজাত তেওঁলোকে গীত গায় যিটো গীতক আমাৰ গ্ৰাম্য অঞ্চলত কচিদা বুলি কয় গীত গায় আৰু মহৰিঙৰ তেওঁলোকে ফুকি পেলাই তেওঁলোকে মানুহবোৰক জগায় যে ৰোজা ধৰাৰ সময় হ'ল এনেতো কাশ্মীৰতো আছে কাশ্মীৰত ঢোল বজাই মানুহক জগায় শিৱসাগৰৰ ৰংঘৰ চাৰিআলি কুকুৰাপহীয়া আদি অঞ্চলত বৰ্তমানৰ বয়োজ্যেষ্ঠসকলে কৈছে এইবোৰ গীত আমি সৰুৰে পৰা শুনি আহিছোঁ অৰ্থাৎ দশক জুৰি চলি আহিছে এই পৰম্পৰা এইটো আমি দেখাৰ পৰাই বাল্যকালৰ পৰা আমি দেখা আহিছোঁ যে আমাৰ আগবঢ়সকলে এই ব্যৱস্থাটো ৰাখিছিলে যে প্ৰতি ৰমজান মাহতে আমাৰ যিসকল জ্যেষ্ঠ আছিল তেখেতসকলে বিভিন্ন আমাৰ অসমীয়াত থলুৱা গীত মাতেৰে গজলৰ সুৰত তেখেতসকলে এই কচিদাৰ ব্যৱস্থাৰ যোগেদি আমাৰ ৰমজান মাহত মানুহসকলক জাগ্ৰত কৰি দিছিলে শেষ নিশা আৰু তাৰ পাছত আমিও যেতিয়া সৰুৰ পৰা অলপ ডাঙৰ হৈছিলোঁ ডেকা হৈছিলোঁ চেঙেলীয়া ডেকা তেতিয়াৰ পৰা আমি সেই তেওঁলোকৰ ঠাইত আমি সেই পৰম্পৰাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলোঁ সেই পৰম্পৰাকে অটুট ৰাখি বৰ্তমানৰ প্ৰজন্মৰ যুৱকসকলকো তাক ধৰি ৰাখিবলৈ শিক্ষা দি থকা হৈছে তাকে কৰিবলৈ জ্যেষ্ঠসকলে নিজেও ওলাই আহি পুৱতি নিশা গাইছে এই পৰম্পৰাগত গীত জিকিৰ এইবোৰ ৰচনা কৰিছিলে তেখেতে কৈছিলে যে 85তে গাইছিলে তেখেতসকলে আমাৰ পুৰণি যিসকল ধৰি লওক বয়োজ্যেষ্ঠ মানুহ আছিলে তেখেতসকলৰ ওচৰত এখন কিতাপ আছিলে তেখেতসকলৰ ওচৰৰ পৰা এখন কিতাপখন আনি আমাৰ নুৰমণি চাহেবে বহুত চেষ্টা কৰি গজল গাই আমাৰ ৰাইজৰ আগত তেখেতসকলৰ গীতে গজলে আমি এইখিনিকে গাই আছোঁ আমি ইয়া একেবাৰে অসমীয়া মুছলমানসকলৰ পৰম্পৰা নহয় কোনো বহিৰাগত পৰম্পৰা এই ভকত যায় পাছতে এই তথ্য জনালে শিৱসাগৰৰ এগৰাকী পৰিচিত সাংবাদিক এনামুদ্দিন আহমেদে এই যিবোৰ গীত ইছলাম ধৰ্মাৱলম্বী লোকসকল মই আগতেও কৈছোঁ যে এই মানুহবোৰ প্ৰৱৰ্জিত নহয় এই মানুহবোৰ সাধাৰণতে ইয়াৰে বহুত হিন্দু ধৰ্মাৱলম্বী লোক খিলঞ্জীয়া মূলৰ লোক ইছলাম ধৰ্মত দীক্ষিত হৈছে এইবিলাক মানুহে গতিকে ইয়াৰ গীত মাত ইয়াৰ লোকগীত ইয়াৰ লোক সংস্কৃতি এই গীতৰ সুৰেৰে তেওঁলোকে ৰাতিপুৱাৰ সময়ত খুব মানে সুন্দৰভাৱে গীত জুৰি মানুহক জগোৱাৰ ব্যৱস্থা কৰি আহিছে ৰমজান মাহত কোনো গান বা সংগীত শুনা নুশুনাক লৈ বিতৰ্ক চলি থকাৰ মাজতে শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানসকলৰ এই কচিদা পৰম্পৰা নিঃসন্দেহে ব্যতিক্ৰম শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম